নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ এটি ভিডিঅ'লৈ আৰু আশা কৰোঁ সকলো বহুত বেছি ভালে আছে আৰু ভাবিলোঁ যে আজি কৰ্দৈ আচাৰ বনাওঁ। দেখিছোঁ বতৰটো বৰ ভাল নহয় আৰু যেতিয়া মানে আচাৰ বনাব লয় তেতিয়া মানে বতৰটো মানে অকণমান দিগদাৰী লগায় আৰু মোৰ মানে ঘৰতে কৰ্দৈজোপা আছে আৰু ইমান বেছি কৰ্দৈ লাগি আছে আৰু কৰ্দৈজোপা পিছে বহুত ওখ হয়, পাৰিব তেনেকৈ নোৱাৰিলোঁ, তথাপিও পাৰিলোঁ কেইটামান আৰু যিহেতু থেতেলা খাই গ'ল তলত পৰিলে আৰু কৰ্দৈ যিহেতু বহুত কোমল হয় আৰু এইখিনিত মই এনেদৰে সৰু সৰুকৈ কাটি ল'লোঁ, ষ্টাৰ শ্বেপত কাটিছোঁ। আপোনালোকে বেলেগ ধৰণেও কাটিব পাৰে আৰু এয়া দেখিছে মই এখন ডলাত এনেদৰে পেপাৰ পাৰি লৈছোঁ। যিহেতু শুকুৱাবলৈ মানে 3-4 দিনমানতো লাগিবই, যিহেতু আজিৰ বতৰটো বৰ ভাল নহয়। এনেদৰে পাতলকৈ মেলি দিওঁ। পাতলকৈ মেলিলে অৱশ্যে ভাল হয়, যিহেতু সোনকালে শুকায় আৰু এইখিনি মই ৰ'দাব লাগিব 3-4 দিনমান আৰু হালধি সানি ল'ব ৰ'দাওঁতে। আৰু এতিয়া কৰ্দৈখিনি বাৰু মই ভালকৈ শুকাই গ'ল আৰু এতিয়া ইয়াত দিছে এখন কেৰাহীত মই তেল দিছোঁ। কেৰাহীখন একেবাৰে অৱস্থা নাইকিয়া হৈ আছে আৰু আপোনালোকে এইবিলাক ইগন'ৰ কৰিব আৰু কেৰাহীখন ভালকৈ চাফা কৰিব লাগিব আৰু কৰা হোৱা নাই। আৰু এতিয়া মই এখন কেৰাহীত তেনেদৰে তেল গৰম কৰি লওঁ। তেল বৰ বেছি এটা নিদিওঁ, যিহেতু আগতে দেউতাই এবাৰ বনাইছিলে, খাই বহুত বেছি ভালেই লাগিছিলে। কৰ্দৈ আচাৰ বনাবলৈহে অকণমান দিগদাৰ পায়, এনেও মই বনোৱা কৰাত বৰ এটা ভাল নহয় মানে। আৰু এয়া আৰু তেলটো মানে ভাল তেল দিব লাগে, ইঞ্জিন নহ'বা পুবাল এনে তেল দিব লাগে। আৰু মই ব্যৱহাৰ কৰিছোঁ ইঞ্জিন তেলটো ব্যৱহাৰ কৰিছোঁ। আৰু এইখিনি হৈছে শুকুৱাই লোৱা কৰ্দৈখিনি, ধুনীয়াকৈ শুকাই গ'ল বাৰু এয়া। আৰু এতিয়া একেবাৰে শুকান মানে পাত্ৰ এটা ল'ব আৰু এইখিনি মানে এনেদৰে উলিয়াই লৈছোঁ। দেখিছেনে কাগজত অলপ মানে বেছিয়ে শুকাই গ'ল, কিছুমান একেবাৰে পাতল হৈ গৈছিলে আৰু একেবাৰে পাতল হোৱাখিনি এনেদৰে লাগি গ'ল কাগজত। আৰু এতিয়া মই তেলখিনি যেতিয়া গৰম হ'ল ইয়াত কেইটামান মই পাঁচফোৰণ দি দিছোঁ। আৰু এয়া দেখিছে পাঁচফোৰণ দিলে ভাল লাগে, কিবা এটা ভাল লাগে, গোন্ধটো ভাল লাগে। আৰু ইয়াত মই সোৱাদ অনুসৰি নিমখ দিছোঁ। নিমখ মই 2 টেবুল চামুচে 2 চামুচ দিছোঁ। যিহেতু কৰ্দৈ দেখাত বহুত এগালমান হৈছিলে, কিন্তু এতিয়া শুকাই মেলি দেখিছে নহয় কিমানকণ হ'ল। ইয়াৰো যিহেতু বহুতেই ভাবে যে আচাৰ বনাবলৈ বহুত মানে কিবা মানে মছলা দিব লাগে হয়, কিন্তু একেবাৰে কম খৰচতো বনাব পাৰে। মই কিন্তু বৰ বেছি মছলা ব্যৱহাৰ নকৰোঁ। দোকানতে থাকে ইয়াত জিৰা পেকেট 2টা লৈ লৈছোঁ, সৰু পেকেট একেবাৰে, আৰু ৰেড চিলি পেকেট এটা লৈছোঁ। আৰু মই আচাৰ বনাবলৈ বৰ বেছি এটা খৰচ নকৰোঁ বাৰু, বহুত কিবাকিবি মছলা ব্যৱহাৰ নকৰোঁ। আৰু ইয়াত মই দিম জলকীয়া, যিহেতু আচাৰত জ্বলা হ'লেহে খাই ভাল লাগে। আৰু এই কেঁচা জলকীয়া মই এনেদৰে কাটি ল'লোঁ সৰুকৈ, সৰু ডাঙৰ আপুনি তেনেদৰে কাটিব পাৰে, আৰু মই কাটিছোঁ মুঠতে। আৰু এইখিনি দেখিছে মই তেলখিনি অকণমান ঠাণ্ডা হ'ল আৰু ঠাণ্ডা হোৱাৰ পাছত এনেদৰে দি দিছোঁ। আৰু এইখিনি ভালদৰে মিক্স কৰি ল'ব। আৰু এতিয়া মই গোটেইখিনি ইয়াত একেলগে ঢালি দিম, যিহেতু একেবাৰে অলপ মানে কৰ্দৈ একেবাৰে বৈয়ামটো নহয়ে বাৰু। আৰু ইয়াত মই হালধি যেতিয়া মানে শুকাওঁতে দিছিলোঁ সানি, ইয়াত অকণমান দিছোঁ। আৰু আপোনালোকে বনাই চাব পাৰে, একেবাৰে কম খৰচতো বনাব পাৰে আচাৰ বনাওঁ বুলিলে। আৰু যিহেতু আচাৰখিনি বেয়া হৈ নাযাবৰ কাৰণে মই দিছোঁ ইয়াত ভিনেগাৰ অলপ দি দিছোঁ। আৰু ভিনেগাৰ দিলেও আজিকালি মানে কি হয়, আচাৰবোৰ বেয়া হৈ যায়। আৰু ইয়াত মানে আচাৰৰ এটা কথা, মাজে মাজে ৰ'দাই থাকিব লাগে। আৰু পানী মানে কিবা যিহে আমি আচাৰ উলিয়াওঁ মানে তাত অকণমানো কি কৰিব নালাগে, পানী চানী লাগি থাকিব নালাগে। আৰু ইয়াত দিছোঁ মই এটা চিচা বটল লৈছোঁ আৰু ধুনীয়াকৈ শুকুৱাই ল'ব। আৰু এয়া আচাৰ ৰেডি হৈ গ'ল। যিসকলে বনোৱা নাই এনেদৰে এবাৰ বনাই চাব পাৰে। আৰু আজি ভিডিঅ' চাই কেনে পালে জনাব। নতুন ভিডিঅ' চাবলৈ প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।